কুমাৰৰ সন্মত কিন্তু পৰম ভগৱতী কণ্ঠ জীৱনে লোকৰ সাধৈ গতি যে প্ৰভু তুমি কৈছা যে এই সংসাৰত ভক্তি যোগেদিহে মানুহে নিজৰ গতি সাধন কৰিব পাৰে, নিজৰ উন্নতি সাধন কৰিব পাৰে। কিন্তু বেলেগ ভুলে যায় জ্ঞানৰ দিনে গতি নাই, তাকে শুনি ভ্ৰমণ কৰিব। তুমি কৈছা ভক্তিৰ দ্বাৰা জীৱই গতি পাব আৰু বেলেগ কৈছে জ্ঞানৰ দ্বাৰা গতি পাব। এতিয়া তোমাৰ মত আৰু বেদৰ মতৰ মাজত পাৰ্থক্য হৈছে আৰু এই দুটা পাৰ্থক্যৰ ভাৱত আমাৰ মন ভ্ৰম হৈ গৈছে কোনটো সঁচা। কতো বোলে কৰ্ম কৰা, কিছুমানে কয় কৰ্ম কৰা, কতো বোলে কৰি ভৰা, কিছুমানে কয় এৰি দিয়া নকৰিবা। কৰ্ম কৰা মানে জাগ্ৰত পূজা পাতল কৰা, এইটো কোনোবাই কয় কতো বোলে কৰ্ম কৰা, এইবিলাক কৰিবা বুলি কৈছে। কতো বোলে কৰি ভৰা, কিছুমানে কয় নাই নাই এইটো কাম নকৰিবা। মিলৈ আকৌ মনৰ সংশয়, মনৰ সংশয় হৈ গৈছে। কোনোবাই কয় জাগ্ৰত পূজা পাতল কৰিবা আৰু কোনোবাই কয় নকৰিবা। এই দুটা ভাৱত মোৰ এতিয়া মনৰ সংশয় হৈছে। তুমি দিলে নাহি আন, তুমি দিব সৰ্বদান। তোমাৰ দিনে এই কথা মোক বুজাই দিয়া মানুহৰ দ্বিতীয় নাই। তুমি সকলো জানা, তুমি দিব সৰ্বদান, তুমি সকলো জানা। বুজাইটো পঢ়িও নিশ্চয় মোক বুজাই দিয়া। প্ৰকৃততে আমি পূজা পাতল জাগ্ৰত কৰিব লাগে নে নালাগে, এই কথাটো কৈ বুজাই দিয়া। সংসাৰৰ গৰ্ভত ইটো পৰিয়া সমস্ত লোক তাতে গম্ভীৰ এক কামৰ সাপে। আমি এতিয়া কিছুমান কিন্তু আমাক বেদে কৈছে নহয় নহয় তোমালোক চব সংসাৰ নামৰ গাত এটা সোমাই আছে। মোহতে অন্ধ নেৰাই দুখ। আমি কেতিয়াবা মোহগ্ৰস্ত হৈ মনৰ কামনা পূৰণ কৰিলে হাঁহি মাৰো, আনন্দ কৰো, আৰু কেতিয়াবা মনৰ কামনা পূৰণ নহলে বেজাৰত দুখত ভাগি পৰো। এই ধৰণে দৈনন্দিন জীৱনৰ সুখ আৰু দুখৰ মাজেদি আমাৰ জীৱনটো আগবাঢ়ি গৈ আছে। মনৰ কামনা কৰিলে আনন্দ কৰো, মনৰ কামনা পূৰণ কৰে, আৰু যদি মনৰ কামনা পূৰণ নহয় বেজাৰত ভাগি পৰো। এই দুটা ভাৱনাৰ মাজেদি আমি গৈ আছো। তাতে আকৌ দমখিলেকক পালে কাল নামৰ সাপটোৱে আমাক দিনে দিনে দমন কৰি আছে। সূৰ্য উদয় আৰু অস্ত যোৱাৰ লগে লগে আমি এদিন মৃত্যুৰ ফালে আগবাঢ়ি গৈ আছো। তাতে দমখিলেকক কামৰ সাপে সময়ৰ লগত তুলনা কৰিছে। কাৰণ পৰম কৃপাই বাবে বাক্য কৰিব কিঞ্চি উদ্ধাৰিও জগতৰ বাবে। তুমি এতিয়া অমৃতময় কথা কৈ এই সংসাৰ গাঁতটোৰ পৰা আমাক এইবুলি উদ্ধৱে আমাৰ হৈ কৈছে দেই, আমাৰ হৈ কৈছে যে সংসাৰৰ গতিকে কৰি আছে লোক, মোহতে অন্ধ নেৰাই দুখকো, কাল ভোজনে কক্ষি লৈ তাক, কৃষ্ণ বিনে কোনে কৰিবে প্ৰাণ। এই কাল সাপৰ হাতৰ পৰা আমাক কোনে ৰক্ষা কৰিব? কৃষ্ণ বিনে আৰু ৰক্ষা কৰিলা নাই। পৰম কৃপাই বাবে বাক্য অমৃত লোক কিঞ্চি উদ্ধাৰিও জগতৰ বাবে। তুমি গোটেই জগতৰ বাপ মানে পিতা। আমাৰ সকলোৰে পিতৃ কোন? কৃষ্ণ। যিজনৰ পিতৃ তুষ্ট হ'ব দেও, জানিবা ইজনৰ পিতৃ একক কৃষ্ণ দেৱ। আমাৰ সকলোৰে পিতৃ কৃষ্ণ, আমি সব তেওঁৰে সন্তান। এতিয়া মাক বাপেকে কোন ল'ৰা ছোৱালীক ভাল পায়? যি ল'ৰা ছোৱালীয়ে মাক বাপেকক শ্ৰদ্ধা কৰে, ভক্তি কৰে, মৰম কৰে, আদৰ কৰে, সন্মান কৰে, কথা শুনে, শাক বচন মানে, দিহা পৰামৰ্শ মতে চলে, সেইটো সন্তান সকলো পিতৃ মাতৃৰ মৰমৰ।
কোনোবা যদি সন্তান হৈ মাক বাপেকক শ্ৰদ্ধা নকৰে, ভক্তি নকৰে, মৰম নকৰে, আদৰ নকৰে, সন্মান নকৰে, কথা নুশুনে, মাক বাপেকৰ হাত বচন নামানে, সেইটো সন্তান কেতিয়াও মাক বাপেকৰ প্ৰিয় হ'ব নোৱাৰে। এইটো যেনেকৈ বাস্তৱ সত্য। আমি কাৰ সন্তান? যিজনৰ কীৰ্তিত তুষ্ট হ'ব দেও, জানিবা কিজনৰ পিতৃ একক কৃষ্ণ। আমাৰ সকলোৰে পিতৃ কৃষ্ণ। তেওঁ যদি সন্তুষ্ট হৈ যায় আমাৰ প্ৰতি, সব দেৱতা সন্তুষ্ট হৈ যায়। কৃষ্ণ সন্তুষ্ট হ'লে সব দেৱতা সন্তুষ্ট হৈ যায়। এতিয়া আমি সেই কৃষ্ণক কেনেকৈ সন্তুষ্ট কৰিম? সেই কৃষ্ণক পুজিবে দ্ৰব্য লাগে মাত্ৰ নাম। আমি সেই সকলোৰে পিতৃ কৃষ্ণক আমি নামেৰে পূজা কৰিব লাগে। পুৱা গধূলি তেওঁৰ নাম ল'ব লাগে। আৰু সেই নাম আৰু ধাৰ কৰিব নালাগে। হিয়াৰ মাজে নামৰ ভাণ্ডাৰ, মুখে বাজাব। আমাৰ হৃদয়ত হাজাৰ নাম পুঞ্জীভূত কৰি আছে, কাকো ধাৰ কৰিব নালাগে। মাত্ৰ আমি তাৰ পৰা এটা দুটা নাম কৈ দিওঁ। মাধৱদেৱে কৈছে, নাম কৃষ্ণ নাম যিটো সদায় ফুৰে গায়, সদায় মংগল তাৰ অমংগল নাই। আমি ল'ৰা ছোৱালীক সদায় ঈশ্বৰৰ নাম ল'বলৈ, গাবলৈ, ক'বলৈ, শুনিবলৈ তেওঁলোকক আহ্বান জনাব। স্কুললৈ গৈছে, ক'ৰবাত ফুৰিবলৈ গৈছে, ক'ৰবাত কৰ্মস্থানলৈ গৈছে, মাক বাপেকে চকু ৰাখিব লাগে। স্কুল যোৱা হয়, কৃষ্ণ বুলি কৰিবা। ভগৱন্তৰ নাম লৈ যি যাব, তাৰ পিছত ভগৱন্ত যায় বুলি কৈছে। কেনেকৈ যায়? বৎসক স্নেহ যেন ফেনু ধাৱে, ভজিও জানি হেন কৰি পাৱে। এজনী গাই গৰুৱে নিজৰ পোৱালীটোক মুখৰ আগত যেনেকৈ লৈ যায়, শিয়াল কুকুৰে কামুৰিব নোৱাৰাকৈ বা কোনো শত্ৰুৱে আক্ৰমণ কৰিব নোৱাৰাকৈ, তেনেকৈ আপুনি বা আপোনাৰ ল'ৰা ছোৱালীকেইটাক যদি যাত্ৰা কালত কৃষ্ণ বুলি কৈ যাবলৈ শিক্ষা দিয়ে, সেই ল'ৰা বা ছোৱালীটোক বা সেই মানুহজনকো ভগৱন্তই গাইজনীয়ে পোৱালীটো ৰখাৰ দৰে ৰাখি যায়। একচিত মনে যিটো মহাজনে ফুৰে গুণ নাম চুমৰি, তাক ৰক্ষা কৰি ফুৰয় সদায় হাতে কৌমদকী ধৰি। কৌমদকী মানে গদা। শংখ চক্ৰ গদা পদ্ম, গুৰু দেৱ নাম ভগত। গদা হৈছে নামৰ প্ৰতীক। ভগৱন্তৰ নামে আপোনাক ৰক্ষণাবেক্ষণ দিব। এই আদৰ্শৰে আমি ল'ৰা ছোৱালীক আগবাঢ়ি নিব লাগিব। মনত ৰাখিব লাগিব। আমাৰ প্ৰত্যেক মানুহৰ যাত্ৰা কালত এটা লক্ষ্য বা উদ্দেশ্য থাকে। আমি ৰাতিপুৱা সূৰ্যৰ পৰা গধূলা হোৱালৈকে যিটো কৰ্ম কৰোঁ, আমাৰ কামবিলাকৰ এটা আশা বা কামনা থাকে। আপোনাৰ কোনো কামনা বা আশা নথকা কাম কোনো মানুহে নকৰে। আৰু কিবা এটা লক্ষ্য বা উদ্দেশ্য নোহোৱাকৈ আমি কোনো কলৈকো যাত্ৰা নকৰোঁ। আমাৰ গ'লেই যাত্ৰা যাওক, আমাৰ লক্ষ্য বা এটা উদ্দেশ্য থাকে। এতিয়া ভগৱন্তই কৈছে, তোমাৰ যি লক্ষ্য আৰু উদ্দেশ্য, তোমাৰ কৰা কামবিলাকৰ যি কামনা আৰু বাসনা, কোনে পূৰণ কৰিব? ভগৱন্তই কৈছে, মই কৰিম। মই পূৰ্ণ কাম, তোমালোক অকাম। আমাৰ কামনাৰ শেষ নাই। আমাৰ কামনাবিলাক কোনে পূৰণ কৰিব? ভগৱানে। আমি পৰতন্ত্ৰ, ভগৱন্তৰ স্বতন্ত্ৰ। আপুনি বহুত দিনৰ পৰা ক'ৰবালৈ যাম বুলি ভাবি থাকিলেও নিৰ্দিষ্ট সময়ত যাব নোৱাৰিবও পাৰে, যদি ভগৱানে আপোনাক যাবলৈ নিদিয়ে। খাম বুলি বাহিৰত ভাত খাই খাবলৈ নাপাব পাৰে, যদি খাব নিদিয়ে। শুম বুলি পাৰিলে বিচনাখনতো শুবলৈ নাপাব পাৰে, যদি তেওঁ শুব নিদিয়ে। তেওঁ স্বতন্ত্ৰ, আমি পৰতন্ত্ৰ। তেওঁ পূৰ্ণ কাম, আমি অকাম। গতিকে আমি সেইকাৰণে যাত্ৰা কালত তেওঁৰ নাম লৈ পেলাই যাব।